অসমত পুনৰ আৰম্ভ নতুন নিৰ্বাচনী সমীকৰণ 2026ত হ'ব অসম বিধানসভা নিৰ্বাচন কি হ'ব এইবাৰ বিজেপিৰ নতুন কৌশল 2024ৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে এতিয়া শংকিত হৈ পৰিছে ৰাজ্যিক বিজেপি ৰাজ্যৰ 14টাকৈ লোকসভা সমষ্টিৰ ভিতৰত 9টা সমষ্টিত জয়লাভ কৰা বিজেপিয়ে এইবাৰ নতুন সমীকৰণ আৰম্ভ কৰিছে আগন্তুক 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে আহোম জনগোষ্ঠীক সন্তুষ্ট কৰাৰ বাবে পবিত্ৰ মাৰ্ঘেৰিটাক মন্ত্ৰিত্ব পদ দিছে যদিও আনফালে বিভিন্ন ধৰণে এলাগি কৰাৰ অভিযোগ ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকলক সেয়ে এতিয়া নতুন সমীকৰণ আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে বিগত লোকসভা নিৰ্বাচনত চাহ জনগোষ্ঠীৰ নেতা তথা ডিব্ৰুগড়ৰ প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলীক বিজেপিৰ দলীয় টিকটৰ পৰা বঞ্চিত কৰি সৰ্বানন্দ সোণোৱালক প্ৰদান কৰা হৈছিল টিকট কিন্তু উজনি অসমত বিজেপিৰ ভেটি শক্তিশালী বুলি দাবী কৰি থকা বিজেপিয়ে আশা কৰা ধৰণে ডিব্ৰুগড়ত ভোট পাবলৈ সক্ষম হোৱা নাছিল আনহাতে যোৰহাট লোকসভা সমষ্টিটো বহু ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী তপন গগৈক পৰাজিত কৰিলে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ফলাফল ঘোষণাৰ পিছতেই বিজেপি নিশ্চিত হৈ পৰিল যে উজনি অসমত খেলিমেলি হৈ পৰিছে বিজেপি দলৰ ভোটৰ অংক নিৰ্বাচনৰ এই ফলাফল পৰ্যালোচনা কৰি অৱশেষত 2026ৰ প্ৰতি লক্ষ্য ৰাখি আন এক নতুন ৰণনীতি প্ৰস্তুত কৰি উলিয়াইছে বিজেপিয়ে অতি সোনকালেই সলনি হ'ব বিজেপিৰ ৰাজ্যিক সভাপতি আউট হ'ব ভৱেশ কলিতা ইন হ'ব ৰামেশ্বৰ তেলী চাহ জনগোষ্ঠীক সন্তুষ্ট কৰাৰ বাবে দিব নেকি এই বিশেষ উপহাৰ উল্লেখযোগ্য যে সভাপতিৰ দৌৰত আছে ৰামেশ্বৰ তেলী যোগেন মোহন আৰু প্ৰশান্ত ফুকনৰ নাম কিন্তু এই তিনিওজনৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ প্ৰথম পছন্দ হৈছে ৰামেশ্বৰ তেলী কিন্তু কিয় ইয়াৰ হ'ব পাৰে দুটা উত্তৰ এফালে চাহ জনগোষ্ঠীৰ লোকক সন্তুষ্ট কৰি ভোটৰ অংক আনফালে উজনি অসমৰ জনসাধাৰণৰ মাজত বিজেপিৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়াস আনহাতে যদিহে ৰামেশ্বৰ তেলী সভাপতি হয় তেন্তে বৰ্তমানৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই স্থান পাব পাৰে অসম কেবিনেটত অৰ্থাৎ 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি চৰকাৰে এতিয়াৰ পৰাই প্ৰস্তুত কৰিছে নতুন ৰণনীতি News Desk Report B24 Ahom Any